যি বোল্ড কেম্পেইন মই ভাবোঁ যে বিজেপি দলৰ নেতাসকলৰ ৰাতি টোপনি গ'ল। যোৱা মাহত যিদৰে ৰাহুল গান্ধী ডাঙৰীয়া আহি ক'লে যে ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ জনসাধাৰণে জেলৰ ভিতৰত দেখা পাব, আজি সেই কথাবোৰ বাস্তৱ কৰিবলৈ কংগ্ৰেছ দল আগবাঢ়ি গৈছে। আমি নিজৰ দলৰ নেতাৰ কথা তলত পেলাব নোৱাৰোঁ আৰু বৰ্তমানত অসমৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি খুব ভালদৰে বুজি পাই গৈছে। আজিৰ তাৰিখত অসমৰ ৰাইজে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুখীয়া মানুহক উচ্ছেদ কৰি মাত্ৰ নিজৰ বিফলতা লুকাবলৈ বিচাৰে আৰু নিজৰ গাড়ী ৰক্ষা কৰিবলৈ বিচাৰে। অসমৰ ৰাইজে এই কথাটো পাহৰি যোৱা নাই যে যোৱা 10টা বছৰত এইখন চৰকাৰে সকলোকে উচ্ছেদ কৰিছে। মিচিং হওক, কাৰ্বি হওক, বড়ো হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, অসমীয়া মানুহে হওক, কাৰ্বি মানুহে হওক, কাক উচ্ছেদ কৰা নাই। নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সকলোকে উচ্ছেদ কৰিছে। মানুহে পাহৰি যোৱা নাই। সেইকাৰণে মোৰ বিশ্বাস অসমৰ জনসাধাৰণৰ ওপৰত যে তেওঁলোকৰ ৰাজনীতি ভালদৰে গম পাই গৈছে আৰু মাত্ৰ বাট চাই আছে কংগ্ৰেছ দলে কেনেদৰে আগন্তুক দিনত ভূমি সম্পৰ্কত, মাটিপত্ৰ সম্পৰ্কত এটা নতুন প্ৰগতিশীল পৰিৱেশ সৃষ্টি কৰিব। আজি এই নিৰ্বাচনটো হৈছে মাটিৰ সন্মানৰ লৈ, ভূমি অধিকাৰ লৈ এটা নিৰ্বাচন। বিজেপিয়ে কৈছে সবকা সাথ সবকা বিকাশ, সকলোৱে ঘৰ পাব, জাতি বাতি ভেটি 16 মে' পিছত বাংলাদেশী মানুহবোৰ অসমৰ পৰা যাব লাগিব, সব মিছা। HS ব্ৰহ্ম কমিটি ৰিপৰ্ট, বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট, 6 নং দফা ৰিপৰ্ট, সব ৰিপৰ্ট মাত্ৰ কাগজত। ভূমি সম্পৰ্কত এইখন বিজেপি চৰকাৰৰ নেতাসকলে ক'ত ক'ত ভূমি তেওঁলোকে লোৱা নাই, মাটি লোৱা নাই, কওকচোন। জংঘলৰ কথা চিন্তা কৰে, কাৰ্বি আংলঙৰ পাহাৰবোৰ চাব, জাগিৰোডৰ পাহাৰবোৰ চাব, সব পাহাৰ নষ্ট কৰি কয়লা আৰু কাঠ মাফিয়া আৰু পাথৰ আৰু শিল আৰু বালি মাফিয়া তাত কাম কৰিছে। দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু পাথৰ আৰু শিল মাফিয়াক আমাৰ বনভূমিত তেওঁলোকক স্বাগতম জনাইছে, ৰেড কাৰ্পেট দি ৱেলকাম জনাইছে। মানুহে সব বুজি চাহ শ্ৰমিকসকলক ভূমিপট্টা দিব পৰা নাই, BTR অঞ্চলত ভূমিপট্টা দিব পৰা নাই, ট্ৰাইবেল কাউন্সিলত ভূমিপট্টা দিব পৰা নাই। ইয়াৰ ওপৰত ব্যাপকভাৱে আজি চৰ্চা হৈছে আৰু অসমৰ জনসাধাৰণক আমি জনাবলৈ বিচাৰোঁ যে ভূমি আইন লৈ কংগ্ৰেছ দলে পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা আমি যি খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিছে,
দুখীয়া মানুহক উচ্ছেদ কৰিছে। যোৱা 10 বছৰৰ ভিতৰত অসমৰ ভিতৰত যদি ইমানেই বাংলাদেশী মানুহ আছে, আগতে কিয় তেওঁলোকে বিদায় দিয়া নাই আৰু এতিয়া ক'ত বিদায় দিছে? এই উচ্ছেদৰ কাৰ্যসূচীত বাংলাদেশী নাম লৈছে, বাংলাদেশী নাম লৈ উচ্ছেদ কৰিবলৈ এটা প্ৰচাৰ চলাইছে। ইমান বাংলাদেশী মানুহক তেওঁলোকে ধৰা পৰিলে কওকচোন, প্ৰমাণ দিয়ক, সংখ্যা দিয়ক। 1 জন, 2 জন, 10 জন, 20 জন, 100 জন, 500 জন, ইমান বাংলাদেশী মানুহ তেওঁলোকে অসমৰ পৰা ভাৰতৰ পৰা ডিপৰ্ট কৰিছে কওকচোন। কংগ্ৰেছ দলৰ স্পষ্ট দাবী, এজনো বাংলাদেশী মানুহক আমি অসমৰ ভূমিত আমি থাকিবলৈ নিদিওঁ। কিন্তু বাংলাদেশী নামত ভাষিক সংখ্যালঘু মানুহ হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, আমি বিজেপি চৰকাৰক অন্যায় অত্যাচাৰ কৰিবলৈ নিদিওঁ। আজি বঙালী মানুহৰ ওপৰত আজি এইখন চৰকাৰে অন্যায় কৰিছে, যি বাতাবৰণ সৃষ্টি কৰিছে। আজি বঙালী মানুহবোৰে আজি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ট্ৰাইবেল মানুহবোৰে গম পাই গৈছে যে উচ্ছেদ কৰিলে আমাৰ 125th এমেণ্ডমেণ্ট আমি তাৰ সুবিধাটো নাপাওঁ। খিলঞ্জীয়া মানুহে অভিযোগ উত্থাপন কৰিছে যে উচ্ছেদ হ'লে আমাৰ নিবনুৱা ল'ৰা ছোৱালীবোৰ সংস্থাপন নাপায়। বাগানৰ শ্ৰমিকসকলে কৈছে যে উচ্ছেদৰ হ'লে আমাৰ বাগানৰ ভিতৰত খোৱা পানী আমি নাপাওঁ। গোৰ্খা মানুহে আজি অভিযোগ উত্থাপন কৰিছে যে এই উচ্ছেদ কৰাৰ পিছত, এই ৰাজনৈতিক উচ্ছেদ কৰাৰ পিছত অসমৰ গোৰ্খা সমাজে আত্মসন্মান নাপায়। তো সেইকাৰণে এই ৰাজনীতি আগন্তুক দিনত আমি বাতিল কৰিম। ভূমি সম্পৰ্কত প্ৰগতিশীল চিন্তাৰে কংগ্ৰেছ দল আগবাঢ়ি যাব। আৰু যিখিনি কথা হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া এটা সময়ত কৈছিল যে তেওঁ সম্পূৰ্ণ মাটি তেওঁ অসমৰ ৰাইজক দান দিব। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে, এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। উত্তৰ গুৱাহাটীত য'ত য'ত মাটি লৈছে, আমিনগাঁৱত য'ত য'ত লৈছে, কাজিৰঙাত য'ত য'ত লৈছে, মাজুলীত য'ত য'ত লৈছে, যি যে তেওঁলোকৰ হাৱালা কৰি যে মাটিবোৰ লৈছে, বাগান লৈছে, আমাৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰৰ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত हिमंत बिश्व शर्मा एंड कंपनी ने जहाँ जहाँ अवैध रूप से जमीन खरीदी है, वो जमीन आने वाले दिनों में कांग्रेस सरकार गरीब लोगों के बीच में हम भाग भाग करके गरीब लोगों के बीच में हम बांटेंगे। और जो बात हमारे दल के नेता राहुल गांधी जी ने कहा जेल के बारे में, अब राहुल गांधी जी ने कहा तो उनके बातों को पालन करना मेरा नैतिक कर्तव्य है। राहुल गांधी डांगरिया जोआ छयगाँव मीटिंगर जिखिनि कथा कले आखरे आखरे पालन करातो मोर नैतिक कर्तव्य जे आमी कर्तव्य आमी पालन तो এইখিনিয়ে কথা আজি আপোনালোকৰ সন্মুখত আমি কংগ্ৰেছৰ চৰকাৰ আহিলে ব্যৱস্থা ল'ব নেকি? উচ্ছেদ কৰা এই যিসকল লোক আছে এই লোকসকলক ভূমি পুনৰ ঘূৰাই দিয়াৰ ক্ষেত্ৰত আমি কৈছোঁ ভূমি সম্পৰ্কত আমি নতুন প্ৰগতিশীল চিন্তাৰে আগবাঢ়ি যাম। যিটো ভূমি সম্পৰ্কত বহুত খিলঞ্জীয়া মানুহে মাটি পট্টা পোৱা নাই, বিটিআৰ অঞ্চলত মাটি পট্টা পোৱা নাই, গুৱাহাটী পাহাৰৰ ভিতৰত থকা মানুহবোৰে মাটি পট্টা পোৱা নাই, বাগানৰ শ্ৰমিকসকলে মাটি পট্টা পোৱা নাই। মাটি যদি কোনোবাই পাইছে বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ কাম কৰা মন্ত্ৰীসকলে পাইছে। এই মাটিটো লৈ আমি ৰাইজৰ মাজত বিতৰণ কৰিম। যি আইনৰ ভিতৰত লিখা আছে যে মানৱীয় চিন্তাৰে ৰিহেবিলিটেশ্যনৰ ওপৰত পুনৰ সংস্থাপনৰ ওপৰত জোৰ দিয়াটো প্ৰত্যেক চৰকাৰৰ কৰ্তব্য। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত যি বিভিন্ন কথাবোৰ লিখা আছে, এই কথাবোৰ
আমি আগন্তুক দিনত আমি ব্যৱহাৰ কৰিম। So you have indication that in the next month your party will take up aggressive program. So can you some indication about this? Only this. আজি ট্ৰেইলাৰ দিছোঁ। যিহেতু ইতিমধ্যে কংগ্ৰেছে টঙালি বন্ধা বুলি কৈছে 2026 নিৰ্বাচনৰ বাবে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে দাবী কৰি আছে যে কংগ্ৰেছত তেওঁৰ স্পাই আছে। গতিকে নিৰ্বাচনৰ পূৰ্বে এই স্পাইসমূহৰ পৰা যিসমূহ এজেণ্ট আছে সেই এজেণ্টসমূহক উলিওৱাৰ বাবে চিনাক্ত কৰাৰ কাৰণে তেওঁ ব্যৱস্থা ল'ব নেকি? যোৱা ৰাহুল গান্ধী ডাঙৰীয়াৰ অভাৱ পিছত মুখ্যমন্ত্ৰীয়ে ধাম ধুমকৈ ক'ত আৰু তেওঁলোকৰ প্ৰাইভেট লিমিটেডৰ যোগেদি মাটি ল'বলৈ বিচাৰিছে সেইখিনি চাই আছে। এই 6 মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ আৰু কেনেদৰে মাটি তেওঁলোকৰ সম্পত্তিটো বঢ়াব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে। তেওঁ নিজেই জানে যে ক্ষমতা তেওঁলোকৰ পৰা গুচি যাব। সেইকাৰণে এতিয়া আকৌ দিল্লীত গৈ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীক লগ পাইছে। তো তেওঁলোকৰ স্থিতি বেছি ভাল নহয়। আৰু আমাৰ যি স্পাই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, এতিয়া সকলোৱে খালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিক বতৰ জ্ঞানী নহয়, সেই স্পাইবোৰো বতৰ জ্ঞানী হৈছে। তেওঁলোকে লাহে লাহে বিজেপিৰ এই কাৰ্ডটো ওলাই আকৌ কংগ্ৰেছৰ কাৰ্ড নিজৰ জেপকিত সোমাবলৈ আৰম্ভ কৰিছে। এতিয়া স্পায়ে নিজে নিজৰ মনবোৰ সলনি কৰিছে। তেতিয়া একো কৰিবলৈ হোৱাই নাই। মানুহে নিজে এতিয়া বিজেপি নিজৰ চিম কাৰ্ডটো মোবাইল ফোনৰ পৰা ওলাই কংগ্ৰেছৰ চিম কাৰ্ডটো নিজৰ মোবাইলত সোমাইছে। बिहार में পুনৰ দুৰ্বল হ'ব বুলি মুখ্যমন্ত্ৰী কৈ আহিছে। 10 ছেপ্টেম্বৰৰ পিছত আপুনি পুনৰ দুৰ্বল হ'ব বুলি কৈ আহিছে। এতিয়াতো আপোনালোকে দেখিলেই যে পেহেলগাম আৰু অপাৰেশ্যন সিন্দুৰৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এইটো কথা বুজাব নোৱাৰিলে যে পেহেলগামত 5 গৰাকী সন্ত্ৰাসবাদীক কেনেকৈ সোমালে, তেতিয়া ইয়াৰ উত্তৰ দিব নোৱাৰিলে। ৰাইজৰ পৰা ক্ষমা বিচাৰিবলৈ এই সাহসটো তেওঁলোকে প্ৰস্তুত কৰিব নোৱাৰিলে। এতিয়াতো গোটেই কংগ্ৰেছ দলটোকে তেওঁলোকে পেহেলগামৰ কাৰণে দায়িত্বটো আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে। পণ্ডিত নেহৰু, UPA, এতিয়াতো গোটেই কংগ্ৰেছ দলটো বাবেহে যে পেহেলগাম হৈছে এনেকুৱা তেওঁলোকৰ যুক্তি। লজ্জাজনক কথা যে এনেকুৱা এটা ডাঙৰ সন্ত্ৰাসবাদীয়ে আঘাত পেলাইছে, মানুহক হত্যা কৰিছে। তাৰ পিছত অমিত শ্বাহ ডাঙৰীয়া নিজৰ গাফিলিটি, নিজৰ দুৰ্বলতা প্ৰকাশ কৰিবলৈ এই সাহসটো নাপালে, ৰাইজৰ পৰা ক্ষমা বিচাৰিবলৈ সাহসটো নাপালে। 4 ঘণ্টা বিজেপিয়ে পণ্ডিত নেহৰুৰ কাৰণে পেহেলগাম হোৱা নাই, পণ্ডিত নেহৰুৰ কাৰণে গালৱান হোৱা নাই। ৰাইজক এনেদৰে যুক্তিহীন কথাবোৰ কৈ ৰাইজৰ বিবেক অপমানিত কৰিবলৈ বিজেপি দলটো বাধ্য হৈ থাকে। দ্বিতীয় নিৰ্বাচন আহি আছে, কংগ্ৰেছৰ দ্বিতীয় সম্পৰ্কত আমাৰ ইতিমধ্যে জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ সমগ্ৰ বিধায়কসকলৰ লগত এটা গুৰুত্বপূৰ্ণ চৰ্চা ইতিমধ্যে ভাগ ল'ব আৰু আমি আগবাঢ়িম। लास्ट क्वेश्चन ECI को लेकर राहुल गांधी ने जो कमेंट किया ECI को लेकर बहुत सुनी, तो ये बिहार में जो स्पेशल एजेंसी डिफिकल्ट भी हो रही है, इसका भी विरोध हो रही है। आपका आता है तो ECI ने आज से कर सकती है 8 अगस्त से आज अभी तक कोई भी क्लेम एंड ऑब्जेक्शन किसी भी पार्टी ने नहीं किया है। तो ये राहुल गांधी की जो कमेंट्स है उसको बेसलेस भी बताया है। इस पर देखिए ECI को लेके सदन में चर्चा क्यों नहीं होती? ये ट्विटर के द्वारा, सोर्सेस के द्वारा हम ECI के साथ क्यों बातचीत करें? सदन के अंदर एक चर्चा, व्यापक चर्चा हो ताकि पूरा देश देख पाए। ECI का पक्ष तो सरकार रखेगी, हम जनता का पक्ष रखेंगे। इस ECI चेयरपर्सन को किसने चुना? प्रधानमंत्री मोदी जी ने।
गृह मंत्री अमित शाह जी इस ECI चेयरपर्सन का अगर आप ट्रैक रिकॉर्ड देखेंगे तो प्रधानमंत्री मोदी जी, गृह मंत्री अमित शाह जी ने क्यों चुना वो भी पता चल जाएगा। तो इलेक्टोरल रिफॉर्म को लेकर सदन के अंदर चर्चा हो और जिन लोगों ने इस ECI चेयरपर्सन को नॉमिनेट किया, रेकमेंड किया, सिलेक्ट किया, वो लोग सदन में आकर जवाब दे, ये हमारी मांग है। धन्यवाद।